আমাৰ ভৈয়াহাটৰ ৰাইজৰ বহুত পানী খোৱা পানী অসুবিধা যেহেতু আমাৰ এই জাজি নৈখন নথকাহেঁতেন গৰু ছাগলী মানুহ দুনুহৰ পৰা আদি কৰি পেলানি বহুত সমস্যা জাজি নৈ পানীয়ে আমি যুগ যুগ ধৰি জাজি নৈ পানীকে আমি ব্যৱহাৰ কৰি আহিছো খোৱাৰ পৰা বোৱালৈকে গা পা ধোৱালৈকে জাজি নৈত বহুত বীজাণুমুক্ত বস্তু পেলাই দিয়ে গৰু গাহৰি বিশেষকে বাৰিষা হওক খৰালি হওক এনি টাইম গৰু গাহৰি উঠি আহে গেলা পচা বস্তু উঠি আহে আমি সেই পানীকে আমি সেৱন কৰি থাকিবলগীয়া হৈছে আমাৰ বিশেষকে আমাক পানীকণ যদি চৰকাৰে আমাক সুবিধা কৰি দিয়ে আমি নথৈ আনন্দ পাম আৰু সুখী হ'ম। যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই নিজৰ নিজৰ অঞ্চলৰ সমস্যাক লৈ আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছে। চেলেংঘাট আঞ্চলিক ছাত্ৰ সন্থাইও আজি চেলেংঘাট ভূঞাঘাট আদৰ্শ গাঁৱত ভূঞাঘাট আদৰ্শ গাঁও আৰু চেলেংঘাটৰ বিভিন্ন অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত ল'ব বিচাৰিছোঁ। আমি স্পষ্টভাৱে চৰকাৰক এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৰিয়নি সমষ্টিৰ গেটাৰ চেলেংঘাট পানী যোগান আঁচনি আৰু গেটাৰ লাহিং পানী যোগান আঁচনি দুয়োখন আঁচনিতে কিন্তু 40 কোটি টকাৰ ওপৰত আপোনালোকে ব্যয় কৰি থৈছে। যদি গেটাৰ চেলেংঘাট পানী যোগান আঁচনিত আপোনালোকে 40 কোটি টকা ব্যয় কৰি ৰাখিছে কিন্তু গেটাৰ লাহিং পানী যোগান আঁচনিটো আপোনালোকে 40 কোটিৰ ওপৰত পইচা আপোনালোকে ব্যয় কৰি ৰাখিছে কিন্তু আজি পৰ্যন্ত চেলেংঘাটৰ বিভিন্ন গাঁৱে ভূঞে বিভিন্ন ৰাইজে আজি পৰ্যন্ত কিন্তু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মুক্তভাৱে জাজি নৈত বৈ অহা পানীয়ে তেওঁলোকে খাবলগীয়া হৈছে আৰ্ছেনিকযুক্ত পানী তেওঁলোকে খাবলগীয়া হৈছে। গতিকে আমি চৰকাৰক এটা কথা স্পষ্টভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ উন্নয়নৰ আপোনালোকে এনেদৰে ঢাক ঢোল বজাই থাকিবনে সাধাৰণ জনসাধাৰণৰ বাবে আপোনালোকে চিন্তা কৰিব সাধাৰণ জনসাধাৰণক আপোনালোকে এটুপি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব। আৰু দ্বিতীয়তে এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ বিভিন্ন সময়ত আমি দেখিবলৈ পালোঁ বিভিন্ন ৰাস্তা কাম কৰাৰ নামত বিভিন্ন কিবা উন্নয়নৰ কাম কৰাৰ নামত কিন্তু বিভিন্ন সময়ত পানী যোগান আঁচনি JJM-ৰ যিবিলাক প্ৰজেক্ট সকলো প্ৰজেক্টৰ কিন্তু পাইপসমূহ ইতিমধ্যে খান্দি তেওঁলোকে উন্মুক্তভাৱে ৰাখি পেলাই থৈছে আৰু যাৰ ফলশ্ৰুতিত কিন্তু সাধাৰণ ৰাইজে ইয়াত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আমি সেই গতিকে আমি এটা কথা স্পষ্টভাৱে চৰকাৰক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অনতি পলমে কিন্তু চেলেংঘাট অঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা কৰক অন্যথা কিন্তু চেলেংঘাট আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।